নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দীপজ্যোতিয়ে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি শুকলতি শাক আৰু মাংস বনাবলৈ লৈছোঁ। কেনেকৈনো বনাওঁ চাওঁচোন আহক। এয়া কেৰাহীত মই মিঠাতেল দি ল'লোঁ। দি লৈ তেজপাত আৰু লং, ইলাচি, দালচেনি আৰু কেইটামান জালুকো দি দিম। দি লৈ মাংসত মই আগতে অকণমান ধনিয়া পাউডাৰ আৰু মিট মছলা দি সানি থৈছোঁ। তাৰপৰা আৰু এয়া পিঁয়াজ তেলত দি দিছোঁ। যেনেকৈ আমি মাংস বনাওঁ তেনেকৈ বনাম। তাৰ লগত খালি এই শুকলতি পাতখিনি পিচি থৈছোঁ। পানীৰ ঠাইত মই শুকলতি পাতৰ ৰসটো দি দিম। আপোনালোকে এনেকৈ খাই চাবচোন। কি হয়, শুকলতি পাতটো আমাৰ শৰীৰৰ কাৰণে বহুত উপকাৰী। গাৰ বিষ থাকিলে গাৰ বিষো এই শুকলতি শাকটোৱে ভাল কৰে। তাৰ পৰা আৰু ভিতৰুৱা কিছুমান ঘাঁ থাকিলেও সেই ঘাঁ শুকলতি শাক খালে শুকায়। সেইটো কাৰণে এই শাকবিধৰ নাম শুকলতি শাক। এয়া মোৰ মাংস ভজা হৈ গৈছে। এতিয়া মই শুকলতি পাতখিনি পিচি থোৱাৰ ৰসটো মই ইয়াত দি দিম। আপোনালোকে এনেকৈ বনালে ল'ৰা ছোৱালীও খাবলৈ ভাল পাব, তেতিয়া ল'ৰা ছোৱালীকো খুৱাবলৈ ভাল। মই এনেকৈ সেইটো কাৰণেই বনাইছোঁ। এনেইতো শুকলতি শাক আমি খাবলৈ অকণমান গোন্ধ এটা আহে, আৰু সেই মাংসটো ভাল লাগিবলৈ মই এয়া ঘৰতে মিক্সকৈ পিচি থোৱা মছলা বনাই থৈছিলোঁ, তাৰো অকণমান দি দিছোঁ। আপোনালোকে এনেকৈ খাই চাবচোন আৰু কেনেকুৱা হয় চাব খাই। আৰু এই শাকবিধ যদি চিনি নাপায়, মই তাৰ ফটো দি থ'ম, গছত পাতটো ছিঙাৰ ভিডিঅ'।